সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তোমালোকৰ যিসকলে এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা, তোমালোকৰ বাবে আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ অসমীয়া কিতাপখনৰ গোটেই লেসনৰ 2 আৰু 3 মাৰ্কছৰ কেইটামান ইম্পৰ্টেন্ট কমন কুৱেশ্যন আনসাৰৰ বিষয়ে আলোচনা কৰিম। সো তোমালোকৰ বাবে ভিডিঅ'টো খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱা কিয় সাহিত্যৰ অৰ্থী বুলি আখ্যা দিয়া হয়। এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, সো এইটো ভালকৈ চাই থবা। ইয়াৰে এনসাৰটো হৈছে অসমীয়া সাহিত্যত কবিতা, নাটক, উপন্যাস, চুটিগল্প আৰু প্ৰবন্ধ আদি ভালেমান উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। তেওঁৰ এই সাহিত্যৰ অৱদানৰ বাবে তেওঁক সাহিত্যৰথী উপাধিৰে বিভূষিত কৰা হৈছিল। সো এই কুৱেশ্যনটো ভালকৈ চাবা। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা কোনকেইখন গ্ৰন্থক কৃপাবৰী ৰচনা নামে জনা যায়। এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয়। ইয়াৰে এনসাৰটো হৈছে গ্ৰন্থকেইখন হৈছে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰুৱাৰ বুলবুলনি, বৰুৱাৰ ভাবৰ ইত্যাদি। সো তোমালোকক কেতিয়াবা এই কুৱেশ্যনটো 1 মাৰ্কতো সুধি দিয়ে, অৰ্থাৎ শৰ্ট কুৱেশ্যনত, যে কৃপাবৰ বৰুৱা কাকতৰ টোপোলা গ্ৰন্থখন কোনে লিখিছিল বা কোনে ৰচনা কৰিছিল। সো তোমালোকে এই গ্ৰন্থকেইখন ভালকৈ চাই থবা। এতিয়া কুৱেশ্যন নম্বৰ 3 টোলৈ, লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন ধেমেলীয়া নাটকৰ নাম লিখা। এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয়। ইয়াৰে এনসাৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন ধেমেলীয়া নাটকৰ নাম হ'ল লিটিকাই আৰু পাচনি। এতিয়া কুৱেশ্যন নম্বৰ 4 টোলৈ, লক্ষ্মীনাথ বেজবৰুৱা কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল। ইয়াৰে এনসাৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা যেতিয়া সম্বলপুৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হয়, সেইদিনা গধূলি কটন কলেজৰ ছাত্ৰসকলে মিলি সভা পাতিছিল। তেওঁলোকে একোজনকৈ আহি শুদ্ধ অসমীয়াত ভাষণ দিছিল, হুলস্থুলীয়া কণ্ঠৰে সংগীত গাইছিল আৰু জনচেৰক ওজাপালি হৈ সুন্দৰ আংগী ভংগীৰে হাস্যৰসৰ বিয়াগীত গাইছিল। লগে লগে নুমাও নুমাও হোৱা সৰুকালৰ বন্তিগছ আনন্দৰ ৰসেৰে তেল দি হলাকনি বঢ়াই দিছিল। এনেকৈ তেওঁক অভিনন্দন জনাইছিল। সো এতিয়া কুৱেশ্যন নম্বৰ 5 টোলৈ, জোনাকী আলোচনী প্ৰকাশত জড়িত ব্যক্তিসকল কোন কোন, নাইবা এই কুৱেশ্যনটো এই ধৰণেও দিব পাৰে যে জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন। সো ইয়াৰে এনসাৰটো হৈছে জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। আৰু ইয়াৰ লগতে তোমালোকে এইটোও মনত ৰাখিবা যে 1889 চনৰ 9 ফেব্ৰুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনী চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয়। তোমালোকক শৰ্ট কুৱেশ্যনত সুধিব পাৰে যে জোনাকী আলোচনীখন পোনপ্ৰথমবাৰৰ বাবে কোনে আৰু কেতিয়া প্ৰকাশ কৰিছিল বা ক'ৰ পৰা প্ৰকাশ কৰা হৈছিল। সো এইখিনি তোমালোকে মনত ৰাখি থবা। এতিয়া কুৱেশ্যন নম্বৰ 6 টোলৈ, লক্ষ্মীনাথ বেজবৰুৱা কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। এইটোও খুব ইম্পৰ্টেন্ট হয়। ইয়াৰে এনসাৰটো হৈছে জোনাকী আলোচনীত লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ বিকাশৰ যাত্ৰাৰ সূচনা কৰে। সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্প জনক বুলিও কোৱা হয়। তেওঁৰ ৰচিত চুটিগল্প হ'ল জোনবিৰি, সাধুকথাৰ কুকি, কেহকলি, সুৰভি আদি। সো তোমালোকক শৰ্ট কুৱেশ্যনত এইটোও সুধিব পাৰে যে জোনবিৰি কোনে লিখিছিল বা লক্ষ্মীনাথ বেজবৰুৱাৰ এখন চুটিগল্পৰ নাম লিখা। সো এই গ্ৰন্থকেইখনো তোমালোকে ভালকৈ মনত ৰাখি থবা। এতিয়া কুৱেশ্যন নম্বৰ 7 টোলৈ, বেজবৰুৱা ৰচিত দুখন বুৰঞ্জীমূলক নাটকৰ নাম লিখা। ইয়াৰে এনসাৰটো হৈছে বেজবৰুৱা ৰচিত দুখন বুৰঞ্জীমূলক নাটকৰ নাম হ'ল জয়মতী কুঁৱৰী আৰু চক্ৰধৱ সিংহ। সো এতিয়া নেক্সট কুৱেশ্যনটোলৈ, লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটী ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। এই কুৱেশ্যনটো প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যন হয়, সো এইটোও ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ হ'ল, নম্বৰ 1 গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য, নম্বৰ 2 গুৱাহাটীৰ ঐতিহাসিক উৎকৰ্ষ আৰু নম্বৰ 3 গুৱাহাটীৰ প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। সো এতিয়া কুৱেশ্যন নম্বৰ 9 টোলৈ, অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কাক কোৱা হয়, তেওঁ চাকৰি কৰা কোম্পানীটোৰ নাম কি আছিল। ইয়াৰে এনসাৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় অসমীয়া সাহিত্যৰ কাণ্ডাৰী আৰু তেওঁ চাকৰি কৰা কোম্পানীটোৰ নাম হ'ল ৱাৰ্ড। সো এতিয়া কুৱেশ্যন নম্বৰ 10 টোলৈ, কুৱেশ্যন নম্বৰ 10 টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে আহিছা, তেতিয়াহ'লে এতিয়া এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো ছাবজেক্টৰে কমপ্লিটলি ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ এইটো চেনেলৰ যোগেদি। সো তোমালোকৰ বাবে খুবেই সহায়ক হ'ব এই চেনেলটো। যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত কোন কোন বিদেশী কবিৰ প্ৰভাৱ পৰিছিল। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেন্ট হয়। ইয়াৰে এনসাৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত বিদেশী কবি বিখ্যাত উমৰ খয়াম আৰু জাৰ্মানৰ কবি হেনৰিক দ্বাৰা প্ৰভাৱ পৰিছিল। সো এতিয়া কুৱেশ্যন নম্বৰ 11 টোলৈ, মগনিয়াৰ কবিতাটোত মগনিয়াৰজনৰ বৰ্ণনা কবিয়ে কিদৰে দাঙি ধৰিছে চমুকৈ লিখা। ইয়াৰে এনসাৰটো হৈছে কবি এদিন বাটেদি গৈ থাকোঁতে হঠাৎ এটা বুঢ়া বেমাৰী হাড়চাৰ ওলোৱা মগনিয়া আহি তেওঁৰ ওচৰত থিয় হ'লহি। তাৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ, চকুৰ আগতে দৰিদ্ৰতাৰ যেনে জ্বলন্ত লগা দৃশ্য। সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি তেওঁক সহায় খুজিছিল। তেওঁ চোলাৰ মনত হাত সোমাই একোকে নাপালে, টকা নাই, ঘড়ী নাই, অইনকি এখন উৰুমালো নাই। তেওঁৰ লগত একোকে অনা নাছিল। মগনিয়াৰটোৱে তেতিয়াও তেওঁৰ ওচৰতে হাত পাতি থিয় হৈ আছিল। মগনিয়াৰজনৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। এনেদৰেই কবিয়ে মগনিয়াৰ কবিতাটোত মগনিয়াৰজনৰ বৰ্ণনা দিছে। সো এতিয়া কুৱেশ্যন নম্বৰ 12লৈ, কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য কি কি আছে।
এই কুৱেশ্যনটো প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যন হয়, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে কবিতা আৰু কথা কবিতাৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল ক নম্বৰ, কথা কবিতা এবিধ কবিতা হ'লে সম্পূৰ্ণৰূপে কবিতা নহয়, কিন্তু কবিতা এটি সম্পূৰ্ণ কৰি সুলভ মনোভাৱেৰে লিখা হয়। খ নম্বৰ, কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত, কিন্তু কবিতা যে চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত হ'বই লাগিব তেনেকুৱা একো কথা নাই। আৰু গ নম্বৰ, কথা কবিতাত ৰূপৰ সমাৱেশ থাকে, আনহাতে সকলো কবিতাত প্ৰতীক বা ৰূপক নাথাকে। সো এতিয়া নেক্সট কুৱেশ্যনটোলৈ, বনফুলৰ কবি বুলি কাক জনা যায়? তেওঁ ছাত্ৰ অৱস্থাত ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা। এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ চাই থবা। ইয়াৰ এনসাৰটো হৈছে বনফুলৰ কবি বুলি কবি যতীন্দ্ৰনাথ দুৱৰাক জনা যায়। তেওঁ ছাত্ৰ অৱস্থাত ৰচনা কৰা কবিতা পুথিৰ দুখনৰ নাম হ'ল আপোন সুৰ আৰু মৰমৰ সুৰ। তোমালোকক শৰ্ট কুৱেশ্যনটো সুধিব পাৰে যে আপোন সুৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল বা মৰমৰ সুৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। সো তোমালোকে গ্ৰন্থখন মনত ৰাখিবা। তাৰপিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমীয়া ভাষাত পোনপ্ৰথমে কোনে কথা কবিতা ৰচনা কৰিছিল, তেওঁৰ কথা কবিতা পুথিখনৰ নাম কি? এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো হৈছে অসমীয়া ভাষাত প্ৰথম কথা কবিতা যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰিছিল আৰু তেওঁৰ কথা কবিতা পুথিখনৰ নাম হ'ল কথা কবিতা। সো এতিয়া কুৱেশ্যন নম্বৰ 13লৈ, কথা কবিতা বুলিলে কি বুজা, ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা। ইয়াৰ এনসাৰটো হৈছে যি কবিতা সাধাৰণতে গদ্য ৰচনা কৰা হয় তেনে কবিতাক কথা কবিতা বোলা হয়। গদ্যত ৰচিত হয় কাৰণে কথা কবিতাত ছন্দ নাথাকে। কথা কবিতাৰ স্ৰষ্টা হ'ল ৰাছিয়াৰ বিখ্যাত সাহিত্যিক আইভান তুৰ্গেনিভ। অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে কবি যতীন্দ্ৰনাথ দুৱৰাই। কথা কবিতাৰ তিনিটা বৈশিষ্ট্য হ'ল নম্বৰ 1 চিত্ৰধৰ্মিতা, কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। নম্বৰ 2 এটা মাত্ৰ ভাৱ প্ৰধান, সনেটৰ দৰে কথা কবিতাটো এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে, সেই কেন্দ্ৰস্থ ভাৱটো বিভিন্ন চিত্ৰৰ সহায়ত সজীৱ কৰি তোলা হয়। নম্বৰ 3 ৰূপকাত্মক, কথা কবিতা ৰূপকাত্মক, ইয়াত সংযোজন কৰা প্ৰত্যেকটো চিত্ৰৰ অন্তৰালত একোটা বেলেগ ভাৱ ছন্দৰূপে অৱস্থান কৰে। সো কথা কবিতাৰ বৈশিষ্ট্যকেইটা তোমালোকে মনত ৰাখি থৈ দিবা, এইকেইটাও খুব ইম্পৰ্টেণ্ট হয় এক্সামৰ বাবে। এতিয়া কুৱেশ্যন নম্বৰ 14লৈ, আনন্দৰাম বৰুৱা কিহে মহৎ আৰু অমৰ কৰি তুলিছে? এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো হৈছে আনন্দৰাম বৰুৱাই অসমৰ এখনি সৰু গাঁৱত জন্মিছিল। আন অসমীয়াৰ দৰে তেওঁ খাৰপাত কল কুঁহিয়াৰকে খাই ডাঙৰ দীঘল হৈছিল, কিন্তু তেওঁ একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল। ইয়ে তেওঁৰ বিশেষত্ব, ইয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে। এতিয়া কুৱেশ্যন নম্বৰ 15লৈ, আনন্দৰাম বৰুৱাৰ মতে কৰ্ম কি? ইয়াৰ এনসাৰ হৈছে আনন্দৰাম বৰুৱাৰ মতে কৰ্ম হৈছে জীৱনৰ মূল মন্ত্ৰ। আমি জীৱনত যিকোনো কামত সফল হ'বলৈ হ'লে কৰ্ম কৰিবই লাগিব। কৰ্ম অবিহনে আমি কেতিয়াও কোনো কামত সফল হ'ব নোৱাৰোঁ। আনন্দৰাম বৰুৱাই অবিৰাম কৰ্মগতিত আনন্দ পাইছিল। কামৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বা মান নিবিচাৰিছিল। ইয়ে প্ৰকৃত কৰ্মীৰ চিন। এতিয়া কুৱেশ্যন নম্বৰ 16লৈ, ক'ত ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱাই অগাধ পণ্ডিত হৈছিল? এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল। এতিয়া কুৱেশ্যন নম্বৰ 17লৈ, কিহৰ গুণত আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল? ইয়াৰ এনসাৰটো হৈছে আনন্দৰাম সদায় একাগ্ৰ আছিল। একাগ্ৰতাৰ গুণতে আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এতিয়া কুৱেশ্যন নম্বৰ 18লৈ, আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? ইয়াৰ এনসাৰটো হৈছে আনন্দৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাৱে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। সো এতিয়া কুৱেশ্যন নম্বৰ 19লৈ, আনন্দৰাম সদায় একাগ্ৰ আছিল, চমুকৈ বুজাই লিখা, অথবা একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণৰ সহায় কৰিছিল? এই কুৱেশ্যনটো প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যন হয়, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে আনন্দৰাম বৰুৱা সদায় একাগ্ৰতা আছিল। একাগ্ৰতাৰ গুণতেই তেওঁ এগৰাকী অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এনে গুণে তেখেতক সাহস আৰু প্ৰেৰণা দান কৰিছিল। ল'ৰালি কালতে ভাওনা আদি অভিনয় উৎসৱত যোগদান কৰোঁতে আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰকোষখনি তেওঁ ল'ৰালি কালতে কণ্ঠস্থ কৰিব পাৰিছিল। কৰ্মত আনন্দৰাম বৰুৱা ইমান একাগ্ৰ আছিল আৰু জ্ঞান চৰ্চা অনুৰাগ তেওঁৰ এনে প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ বাবে এসময়ত তেওঁ এগৰাকী প্ৰখ্যাত পণ্ডিত হ'ব পাৰিছিল। এনে পবিত্ৰ পথৰ পথিক তেওঁ আমাৰ চিৰনমস্য হৈ ৰ'ব। সো এতিয়া কুৱেশ্যন নম্বৰ 20লৈ, কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব? ইয়াৰ এনসাৰটো হৈছে আনন্দৰাম বৰুৱা নিজ কৰ্মক্ষেত্ৰৰে অসমীয়াৰ সকলো কৰ্মক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰি দিয়া আৰু নৱযুগৰ আৰম্ভণি কৰি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব, অৰ্থাৎ সদায় পূজা পাব। সো এতিয়া কুৱেশ্যন নম্বৰ 21লৈ, আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি কেনেধৰণে গ্ৰহণ কৰিব পাৰোঁ? পাঠটিৰ সহায়ত বুজাই লিখা। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি সদায় অনুকৰণ কৰিবলগীয়া। গতিকে পথ দেখাওঁতে ৰূপে তেওঁক স্মৰণ কৰিব লাগে আৰু অমৰ আৰু আকাৰহীন আনন্দৰামক মূৰ্তিমন্ত কৰি সদায় চকুৰ আগত ৰাখিব লাগে। প্ৰকৃততে এনে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে। সো এই কুৱেশ্যনটো ভালকৈ চাই থবা। এতিয়া কুৱেশ্যন নম্বৰ 22লৈ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে ৰচনা কৰা দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। ইয়াৰ এনসাৰটো হৈছে
উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে ৰচনা কৰা দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হৈছে অসমীয়া ৰামায়ণ সাহিত্য আৰু অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ। সো এতিয়া কুৱেশ্যনছ নম্বৰ 23 লৈ পুৰণি কালত অসমীয়া সমাজত হাতী কি কি কামত ব্যৱহাৰ হৈছিল। এই কুৱেশ্যনছটো খুব ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে অসম হাতী প্ৰধান দেশ। পুৰণি কালত প্ৰতি সম্ভ্ৰান্ত মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল। বিয়া বাৰুৱে আৰু সমাৰোহ যাত্ৰাত হাতীৰ প্ৰচলন আছিল। দীঘলীয়া বাট যাবলৈ হ'লে হাতীৰ নিতান্ত প্ৰয়োজন আছিল। যুদ্ধক্ষেত্ৰতো হাতী সৈন্যবাহিনীৰ এটি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল। হাতী কাঠ টনা কামতো ব্যৱহৃত হৈছিল। অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণে কামৰূপৰ প্ৰাচীন নৃপতিসকলে হাতীক অসমৰ ধ্বজা ৰূপে ব্যৱহাৰ কৰিছিল। সো এতিয়া কুৱেশ্যনছ নম্বৰ 24 লৈ সংস্কৃত ভাষাত লিখা তিনিখন হস্তিপুথিৰ নাম লিখা। ইয়াৰ এনসাৰটো হৈছে সংস্কৃত ভাষাত লিখা তিনিখন হস্তিপুথিৰ নাম হ'ল পালকাব্য মুনি বিৰচিত, হস্তি আয়ুৰ্বেদ, নীলকণ্ঠ বিৰচিত মাতংগ লীলা, তাঞ্জোৰত থকা অসম্পূৰ্ণ সংস্কৃত পুথি আৰু গজেন্দ্ৰ চিন্তামণি। সো এতিয়া কুৱেশ্যনছ নম্বৰ 25 লৈ হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ চিত্ৰবোৰ কোনে অংকন কৰিছে। এই কুৱেশ্যনছটো খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো হৈছে হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ চিত্ৰবোৰ দিলবৰ আৰু দুচাই নামৰ দুজন চিত্ৰকৰে কৰিছে। সো এতিয়া কুৱেশ্যনছ নম্বৰ 26 লৈ আহোম স্বৰ্গদেউসকলে মোগলী প্ৰথা মতে পৰিধান কৰা তিনিবিধ সাজপাৰৰ নাম লিখা। ইয়াৰ এনসাৰ হৈছে আহোম স্বৰ্গদেউসকলে মোগলী প্ৰথা মতে পৰিধান কৰা তিনিবিধ সাজপাৰৰ নাম হ'ল জামা, পাগ আৰু ইজাৰ। সো এতিয়া কুৱেশ্যনছ নম্বৰ 28 লৈ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত তিনিখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা। ইয়াৰ এনসাৰটো হৈছে ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত তিনিখন জীৱনীমূলক গ্ৰন্থৰ নাম হ'ল আনন্দৰাম বৰুৱা, গোপাল কৃষ্ণ গোখলে আৰু অসম জীয়ৰী। এতিয়া কুৱেশ্যনছ নম্বৰ 29 লৈ হস্তি গ্ৰন্থ বুলিলে কি বুজা। ইয়াৰ এনসাৰটো হৈছে হাতীৰ বিষয়ে লিখা পুথিকে হস্তি গ্ৰন্থ বুলি কোৱা হয়। মধ্যযুগত ভালেকেইখন এনে ব্যৱহাৰিক গ্ৰন্থ ৰচনা হৈছিল, যেনে শংখচূড় বধ, ধৰ্মপুৰাণ, লৱকুশৰ যুদ্ধ, গীত গোবিন্দ, বনমালীদেৱৰ চৰিত্ৰ আৰু সচিত্ৰ ভাগৱত আদি। অসমীয়া হাতে লিখা পুথিৰ ভিতৰত হস্তি বিদ্যাৰ্ণৱ পুথিখনকে শ্ৰেষ্ঠ বুলি কোৱা হয়। সো এতিয়া কুৱেশ্যনছ নম্বৰ 30 লৈ হস্তি বিদ্যাৰ্ণৱ পুথিত কোন কেইজন লোকৰ চিত্ৰ অংকিত হৈছে। ইয়াৰ এনসাৰটো হৈছে হস্তি বিদ্যাৰ্ণৱ পুথিত গ্ৰন্থকাৰ দুজনা চিত্ৰকৰ স্বৰ্গদেউ শিৱসিংহ বনকুঁৱৰী, অম্বিকা দেৱী আৰু ৰাজকুমাৰ উপসিংহ কোঁৱৰৰ ছবি অংকিত হৈছে। আৰু এইখিনিতে তোমালোকক মই এটা কথা জনাই দিওঁ যে মই অসমীয়া বিষয়ৰ ওপৰত বহুতো কুৱেশ্যন আনচাৰ ভিডিঅ' অলৰেডি বনাই থৈছোঁ আৰু তাৰ বাবে মই এটা প্লেলিষ্ট ক্ৰিয়েট কৰি দিছোঁ। তোমালোকে যদি সেই ভিডিঅ'বোৰ চাব বিচাৰা তেতিয়াহ'লে সেই প্লেলিষ্টটোত যোৱাৰ পিছত তোমালোকে চাব পাৰিবা আৰু তাৰ পৰা তোমালোকৰ বহু কুৱেশ্যন আনচাৰে কমন পৰি যাব এক্সামত। সো প্লেলিষ্টটো তোমালোকে বিচাৰি ল'বা বা কমেণ্ট বক্সত মই দি দিম।